আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব। আমাৰ ফিল্ডখন অৱস্থা সেনেকুৱা হৈছে আৰু ফিল্ডখন ভাল কৰিছে। য'ত পানী ৰখে মানে তাত এনেকুৱা বালি মাটি পেলাইছে। এই বালি এতিয়া ভাল কৰিছে। নমস্কাৰ, গুড মৰ্ণিং, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। আহিলোঁ আমাৰ ফিল্ডত আৰু ফিল্ডত বহুত দিনৰ মূৰত আহিছোঁ কাৰণ গাটো বেয়া হৈছিলে, মানে চকুৰ অলপ অসুবিধা হৈছিলে, সেইবাবে ফিল্ডত অহা নাছিলোঁ আৰু লগতে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আহিলোঁ আৰু যোৱাকালি তোমালোকৰ ফৰেষ্টৰ POP আছিলে। যোৱাকালি CM ছাৰে 600 ভেকেঞ্চি ফেব্ৰুৱাৰী মাহত নতুনকৈ এটা ৰিক্ৰুটমেণ্ট প্ৰকাশ পাব বুলি ক'লে। 3025মান ভেকেঞ্চিটো ফেব্ৰুৱাৰী মাহত মুক্তি পাব। কাৰণ এতিয়া বৰ্তমান 600 বুলি কৈ থৈছে, কিন্তু তেতিয়ালৈ আৰু ভেকেঞ্চি খালী হৈ যাব। পদবিলাক এনেও খালী হৈ আছে অসম আৰক্ষীয়। আৰু যোৱাকালিতো ঘোষণা কৰিলে, তোমালোকে গম পাইছা, ফৰেষ্ট FPFৰ এটা নতুন কনষ্টেবলৰ ৰিক্ৰুটমেণ্ট মুক্তি হ'ব। আৰু যোনসকলৰ হাইটটো কম হৈছে তেওঁলোকে ফৰেষ্টত চাকৰি ল'বলৈ চেষ্টা কৰিব, কাৰণ ফৰেষ্টতে হাইটটো কম হয়। কিন্তু অসম পুলিচৰ আমাৰ যিটো আমাৰ নৰ্মেল 5 ফুট 5 ইঞ্চি বা 5 ফুট 2 ইঞ্চি হ'লেও হৈ যায়, কিন্তু ফৰেষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে হাইটটো বহুত কম লাগে, চেষ্টটোও কম লাগে ফিজিকেলৰ ওপৰত। মই এতিয়া লাইভ আহিম, তোমালোকে লাইভটো জইন হৈ ল'বা। অহা কাইলৈ বা পৰহিলৈ ভিতৰত মই লাইভ আহিম। ইয়াৰ হাইটটো কিমান লাগে, মেল এণ্ড ফিমেল, লগতে চেষ্ট কিমান লাগে, আৰু লগতে ৰানিং যিহেতু আমাৰ 3200 মিটাৰ 200 মিটাৰ টেগ দিয়ে, প্ৰায় 16 পাক দিয়ে, আৰু ছোৱালীও সেনেকুৱা ধৰণৰ 200 মিটাৰ টেগতে ৰানিং কৰিব দিয়ে। আৰু তোমালোকৰ ৰানিং টেগটো অকণমান চেঞ্জ হয় ফৰেষ্টত, আছাম ফৰেষ্ট। আৰু লগতে তোমালোকৰ এটা বহুত ভাল খবৰ, সেইটো আহিছিলে তোমালোকৰ নিউ ভেকেঞ্চি মুক্তি পালে। আৰু যোনসকলৰ নতুনকৈ বয়স হৈছে তেওঁলোকেতো আছাম পুলিচ বা এনেকুৱা ডিফেন্স লাইনত দিম বুলি পেলাই এপ্লাই কৰিম বুলি পেলাই ৱেইট কৰি আছিলে, তেওঁলোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈ হয়তো 18-19 বছৰ সোমাব। তেতিয়া তোমালোকে যোনসকল নতুন এপ্লাই কৰিবা, প্ৰথম তোমালোকে এপ্লাই কৰিব তোমালোকৰ ডকুমেণ্টখিনি শুদ্ধ কৰি ৰখা। মানে ডকুমেণ্ট তোমালোকৰ মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, এইবিলাকে কাষ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, কিবাকিবি যদি ভুল আছে, নাম, ডেট অফ বাৰ্থ, সেইবোৰ শুদ্ধ কৰি লোৱা। আৰু লগতে আমাৰ যিহেতু অসমত চাকৰি কৰিবলৈ এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগে, সেইখন আপডেট কৰি ল'বা। আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, আৰু যদি চেনেলটো প্ৰথম চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মই যেতিয়া লাইভ হওঁ তোমালোকে জইন হৈ ল'বা, কাৰণ মই লাইভ আহিলে অসম পুলিচক লৈ বা অসম পুলিচৰ যিবিলাক জব থাকে, লগতে গ্ৰেড 3 গ্ৰেড 4 সেইবিলাকো আপডেট লৈ হওঁ তোমালোকে লাইভটো জইন হৈ ল'বা। আছাম কামাণ্ডোৰ কাটঅফৰ কথা সুধি আছিলে, মই আছাম কামাণ্ডো কাটঅফ ভিডিঅ' ওপৰত লাইভ আহিম। লগতে APR কথা সুধিছিলে, আৰু ড্ৰাইভাৰ ভেকেঞ্চি কাটঅফ এইবিলাকে সুধি আছিলে, পষ্ট কিমান আছে, লাইভ আহিম, তোমালোকে লাইভটো জইন হৈ ল'বা। আৰু লগতে যোৱাকালি পলাশ আছাম ইউটিউব চেনেলটো 2K হৈ গ'ল, আৰু আমাৰ এটা সৰু পৰিয়াল হ'ল। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ দিলোঁ, আৰু নেক্সট এটা ভিডিঅ' লগ পাম।